Hello everyone, welcome back to my another blog আৰু আজি আকৌ আৰম্ভণি কৰিছো ডেইলি ৰুটিন এটা। আজি এতিয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো, মানে এতিয়া ৰাতিপুৱা হৈ থকা নাই বাৰু, 9:30 মানে বাজিল। গা পা ধুই আহিলো, ব্ৰেকফাষ্টটো হৈ গ'ল আৰু স্যাটাৰডে দিনটোৰ পৰা আৰম্ভ কৰিছো ভিডিওটো। এতিয়া কিছুমান অলপ মানে গা পা ধুই আহিলো, তাৰ পিছত কিছুমান অকমান বাচন আছিল তো সেইখিনিও ধুই ললো। ঘৰৰ সকলোখিনি কাম হৈছে, এতিয়া খালি ৰন্ধা বঢ়াখিনি আছে। আৰু বাবু স্কুল গৈছে আৰু বাবুৰ স্কুল আজি মানে খুব সোনকালে মানে 11টা বজাতে ছুটি হ'ব। সো মই নাযাওঁ বাৰু আজি আনিবলৈ, দেউতাকে যাব। তো এইফালে মানে এইকেইদিন মানে সদায় মচুৰ দালি খাই আছিলোঁ, তো আমনি লাগি গৈছে। তো আজি মুগৰ বহাম বুলি তেনেকৈ পেকেটটো খুলি ল'লোঁ মুগৰ দালিৰ। তো এইখিনি এতিয়া কুকাৰতে দি ল'লোঁ আৰু কুকাৰত এতিয়া সিজাই ল'ম। তাৰপিছতে মানে কি ৰন্ধা বঢ়াখিনি কৰি আছোঁ। আৰু আজি ৰাতিপুৱাটো আমাৰ মানে ব্ৰেকফাষ্টটো খুব ভালদৰে হোৱা নাই, এনেই মানে অকণমান ৰঙা চাহ বিস্কুট তেনেকৈ খাই লৈছোঁ। তো ভাতটো কেনে জল্দি বনাই আছোঁ, দেউতাকে আহোঁতে খাই যাব বুলিয়ে। তো এইফালে দালিখনো মানে কুকাৰত দি দিছোঁ আৰু আলু মানে এনেকুৱা সৰু কৰি কুকাৰত মই এটা হুইচেল দি মানে বইল কৰি ল'ম আলুখিনিও। তো এনেকুৱাকৈ চিম্পুলকৈ ভাজি এখন বনাম, আলুৰ ভাজি, মগু দালি আৰু কিবা এখন চাটনি তেনেকৈ থাকিব আৰু একদমেই চিম্পুল আজি শনিবাৰৰ। আৰু মানে সেয়াই আৰু মানে এতিয়া মানে জল্দি কামখিনি এইটো কাৰণতে কৰিছোঁ। আৰু কুকাৰৰ হুইচেলটো মই নিজেই এৰি দিছোঁ দালিৰ, কাৰণ এওঁ আহিব 11টা বজাত। বাবুৰ ছুটি হ'লে মানে আহি পাওঁতে ধৰক 11:30মান বাজি যাব। তো এওঁ ক'লে যে একেলগে বাৰে আহি থকাতকৈ তাকো থৈ যাম, ভাতটো খাই যাম। যিহেতুকে ৰাতিপুৱা ব্ৰেকফাষ্টটো আমাৰ ভালদৰে একদমেই হোৱা নাই। আৰু জানেই ব্ৰেকফাষ্টটো ভালদৰে নহ'লে মানে দিনটো একদম মানে গা চা বেয়া লাগি থাকে, মানে ভোকটোও খুব সোনকালে লাগি থাকে। যিহেতুকে ৰাতিপুৱা ভালদৰে খাই ল'লে তেনেকুৱা নহয়। তো সেনেকুৱাকৈ আজি মানে খোৱাটো নহ'লে ভালদৰে, তো সেইবাবে মই বনাই আছোঁ। এইফালে দালি মানে তেলনি মাৰা হৈ গ'ল। তাৰপিছত এতিয়া ভাজিখনটো বইল কৰি লৈছোঁ কুকাৰত, মানে আলু সৰু দীঘলকৈ। তো সেইখিনি ফ্ৰাই কৰিম। তো এনেকৈ আৰু বনাই আছোঁ আৰু শনিবাৰৰ দিনটো লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। আৰু আজিৰ ব্লগটো তেনেকুৱাই মোৰ মানে দুদিন মিলি মোৰ এটা ব্লগ হয়। আপোনালোকে প্ৰায় ভিডিঅ'বোৰ চাই থাকে মোৰ ডেইলি হাউচ ৱাইফ ৰুটিনটো, তেনেকুৱাকৈ মিলাই পেলাই দিওঁ আৰু কেতিয়াবা কণ্টিনিউ কৰোঁ এটা দিনে, আৰু কেতিয়াবা 2টা দিন একেলগে কণ্টিনিউ কৰি আপোনালোকৰ মাজত দিওঁ। আৰু এয়া ভাজিখন যে এনেকৈ বইল কৰি বহুত বেছি ভাল লাগে, এটা চিটি মাৰি লৈছোঁ। আৰু তাৰপিছতো মোৰো এতিয়া গাটো বহুত বেছি বেয়া লাগিছে, একাপ চাহ লৈছোঁ কেকৰ সৈতে। আৰু এইফালে একদম মানে সন্ধিয়া নহয় ঠিক এতিয়া লগ পাইছোঁ। আৰু এইফালে আপোনালোকক লগ পাইছোঁ ছানডে মৰ্ণিং, যে সন্ধিয়া যেতিয়া মই আদা নহৰুখিনি পূৰা এৰাই থৈ দিছোঁ। তো সেইবোৰ কৰিলোঁ, মানে ভিডিঅ'টো পাছত কণ্টিনিউ কৰা নাই ভাত খোৱাৰ পিছত সন্ধিয়া। আৰু এতিয়া আজি ছানডেৰ দিনটো শ্বেয়াৰ কৰি আছোঁ। ছানডে এতিয়া বুটখিনি ৰেডি কৰিছোঁ। এইফালে অমিতাটো চাওকচোন, ভিতৰৰ বোলে কিবা ৰঙা এইফালে সেইকাৰণে দেখাই দিলোঁ, অকণ কিবা বেলেগ লাগিছে অমিতাটো। এইফালে গাখীৰ গৰম, ৰঙা চাহ, মই গা পা ধুই ৰেডি। এইফালে পায়স মই যোৱা ৰাতিয়ে কৰিছোঁ, শনিবাৰৰ ৰাতি এইবোৰ ৰেডি কৰিছোঁ, খালি অকণমান ওপৰত ড্ৰাই ফ্ৰুটখিনি দি দিছোঁ। আৰু এইফালে গোটেই ৰেডি হৈ মেলি মানে টোপোলা কৰি মই এতিয়া মানে আহিছোঁ বজাৰ কৰিবলৈ। ছানডে বজাৰ, চব্জি বজাৰখিনি বাকী আছিল। আৰু কি কাৰণ বজাৰ কৰিছোঁ কি সকলো দেখাই আছোঁ। আৰু বজাৰ কৰি গৰম লগত মানে খাই ল'লোঁ কুঁহিয়াৰ ৰস, খাই মেলি এতিয়া ডাইৰেক্ট লগ পাইছোঁ ভিনদেউহঁতৰ ঘৰত। অলপমান ধৰিব পাৰিছে, পূৰা পেকিং এইবোৰ কৰি বহুত সময় গুচি গৈছে। ভিডিঅ'টো ভালদৰে কণ্টিনিউ কৰা নহ'ল ছানডেৰ দিনটো, মানে পূৰা পেকিং। আৰু আজি আমি আমাৰ ফালৰ পৰা বাক মানে জানেই, যিহেতুকে যোৱা ভিডিঅ'টো দেখাইছোঁ, বাৰ মানে 7মহীয়া চলি আছে এতিয়া, গুড নিউজ বাৰ। গতিকে এই নিয়মটোতো জানেই সকলোৱে, খোৱাব অহা নিয়মটো। তো আজি আমি খুৱাবলৈ আহিছোঁ, গতিকে গোটেইখিনি ৰেডি কৰি বজাৰ এতিয়া বজাৰবিলাক ওলাই আছোঁ। তো বাক খুৱাবলৈ আহিছোঁ আমাৰ ফালৰ পৰা। চ' ভাবিছোঁ আহিছোঁ যেতিয়া এটা ধুনীয়া মেমৰিজ হৈ থাকিব, ব্লগ এটা হ'ব। তো আপোনালোকৰ সকলোখিনি শ্বেয়াৰ কৰি থাকিম। সেইবাবে এতিয়া প্ৰথমতে প্ৰসাদখিনি দি ল'ম। আৰু যিহেতুকে বাহঁতৰ কাৰণে গোটেইখিনি এৰেঞ্জমেণ্ট কৰা হয়, তো ভাবিছোঁ প্ৰথমতে বা আৰু ভিনদেউক খাবলৈ দিম। আৰু অকণমান ধেমালিও ইয়াতে চলিছে, আমাৰ পূৰা ফটো চলিছে। তো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ এতিয়া। তো ভিডিঅ'টো স্যাটাৰডেৰ পৰাই আৰম্ভ কৰিছিলোঁ। আৰু মই স্যাটাৰডে কিবাকিবি বস্তু মানে ঘৰতে যোগাৰ কৰি মানে লৈ আহিছোঁ, যিহেতুকে বাও নোৱাৰে ইয়াতে অকলে। তো সেইকাৰণে মই যিমানখিনি পাৰোঁ ঘৰতে অকণমান ৰেডি কৰি লৈ আহিছোঁ বস্তুবোৰ। আৰু মই কৈছোঁৱে যে এইফালে বাহঁতৰ লগত ধেমালি আৰু ফটোশ্বুট চলি আছে। আৰু এতিয়া সকলোকে চাহ দিয়া হ'ব, চাহৰ লগত পায়স, নিমকি, গোল্লা এনেকুৱা ধৰণৰ আছিল। চ' মই এতিয়া মানে কাপোৰ চেঞ্জ কৰাই নাই, প্ৰথমতে এইখিনি নিয়মখিনি কৰি মেলি তাৰপিছত আৰু সকলোকে চাহ তাহখিনি দিছোঁ। মাহঁতো আহিছে, মাহঁত মানে অকল মায়ে আহিছে, বাকী আহিব পৰা নাই, সকলোৰে অসুবিধা থাকে বাৰু তেনেকৈ। গতিকে মা আহিছে। আৰু এইফালে এতিয়া চাহ তাহখিনি দি আছোঁ, আৰু মোৰ চাহ দিয়াত হেল্প কৰি আছে কোনে আপোনালোকক দেখাই আছোঁ। তো চাই থাকক ভিডিঅ'টো।
আৰু সঁচাকৈ এওঁ কৈয়ে দিলোঁ এওঁ বহুত বেছি হেল্প কৰে এয়া চাওক মই পূৰা চাহ ৰেডি কৰি আছোঁ আৰু এওঁ পূৰা সকলোকে বিলাই দি আছে এওঁ এনেও ঘৰতো হেল্প কৰে বাহিৰতো চ' সেইখিনি এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ চাহৰ পৰ্ব চলি আছে এতিয়া আৰু আজিৰ ব্লগটো মানে এনেকুৱা হ'ব যে বাহঁতৰ ঘৰত আমি খুৱাব যোৱা খানা বুলিও ক'লোঁ তাৰে ব্লগটো এইফালে চাওক মই কৈছোঁনে পূৰা হেল্প কৰি আছে মই সকলোকে চাহ বিলাই আছে এইফালে মাহঁতে চব্জি তব্জি কুটি আছে এইফালে বাহিৰৰ ফালে চৌকাটো বনাই আছে গেছতো দুইফালে আৰু এতিয়া মই ফাইনেলি কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ বহুত বেছি গৰম যিহেতুকে কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া আৰু বাকীখিনি দেখাইছোঁ আৰু লগতে এতিয়া আঞ্জা চাঞ্জা কুটাটো লাগি গৈছোঁ একেবাৰে এইফালে পেহাই পূৰা লাগি আছে পূৰা ৰান্ধনি পেহাই আৰু এইফালে গেছতো মই কৈছোঁ দুইফালে পূৰা লাগি আছোঁ বুলি সেইফালে ভাজিছে যিখন গেছতো বনাই দিছোঁ কাৰণ বহুত বেছি দেৰি যোৱা আৰু এইফালে মই মাছৰ টেঙাখন আপোনালোক দেখাব খুজিছিলোঁ মাছৰ কণীৰ বৰ টেঙা বনাইছিলোঁ কিন্তু ঢাকনিখন ইমানেই বেছি গৰম আছিল উঠাবই নোৱাৰিলোঁ এইফালে আহি গ'ল পেহী এতিয়া মোৰ ৰেষ্ট হ'ব এইফালে আৰু এতিয়া ভণ্টিও আহিল চুজা হাই দিয়া বহুত দিন পিছত বাবুৰ বাৰ্থডেত ভালকৈ আমাৰ ভিডিঅ' কৰাই নহ'ল না তোমালোক আৰু এইফালে ভণ্টিক আপোনালোকৰ লগত দেখাই দিলোঁ আগৰ ভিডিঅ'টো দেখিছে যদি মোক আগৰ ফ'ল' কৰিছে তো বহুত বেছি মৰম লগা তাই বহুত বেছি কিউট হয় তো ভিডিঅ'ত দেখাই দিলোঁ আৰু মাজে মাজে কেতিয়াবা ভিডিঅ'ত দেখিব আৰু আহি থাকিব তাই আহি থাকেই বাৰু মই ভিডিঅ' বৰ বেছি কৰা নহয় তো আজি তাইকো নিমন্ত্ৰণ দিছোঁ আৰু এইফালে বেছি গৰম হওক কিবা চাহ চলি আছে মই ক'লোঁ তাই আৰু ৰেষ্ট পাইছোঁ কিন্তু সেইকাৰণে পুৱাই মাতিছিলোঁ কিন্তু পেহাক পঠাই দিছোঁ বাৰু ইফালে ঘৈণীয়াকে লাগি আছে ইফালে গিৰিয়েকে লাগি আছে এইফালে পেহাই পূৰা মাংস আৰু এইফালে পূৰা একদম চাহ চলি আছে গৰম চৰম হৈ আৰু এইফালে যে কলা কচু মানে আইটেম বনাওঁতে বহুতেই বেছি হৈ গ'ল ভিনদেউহঁতৰ বাৰীতে যিহেতুকে এইবোৰ বস্তু পোৱা যায় তো সেইবিলাকো অকণমান খাবলৈ সকলোৱে মন কৰিলে তো কলা কচু বনাইছে বহুত বেছি টেষ্টি আৰু বহুত দিন পিছত খালোঁ বহুত বেছি ভাল লাগিছে আৰু এইফালে এইকো মানে এনে থাকিব দিম নে এইকো কামত লগাই দিছোঁ চালাড বনাবলৈ আৰু লগতে আমি ফটো চটো উঠি আছোঁ আৰু অলপমান ভিডিঅ'ও কৰি আছোঁ এই পূৰা একদম ইজি কাম এটাই দিছোঁ চালাড বনাবলৈ আৰু এইফালে এতিয়া মানে ভাত তাতখিনি লাহে লাহে হ'ব আৰু এইফালে আমাৰ পূৰা কথা বতৰা চলি আছে মানে যিহেতু গোটেইখিনি শ্বেয়াৰ কৰি আছোঁ তো চব দেখাই আছোঁ আপোনালোকৰ এইফালে মা ভণ্টি আৰু এইফালে বাটো আছেই আৰু বাই মেইন আৰু আমি বহুত বেছি এক্সাইটেড হৈ আছোঁ বাৰ মানে বেছি দিন নাই আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিমেই যিহেতুকে সকলোখিনি শ্বেয়াৰ কৰি আছোঁ ভগৱানৰ কৃপাত সকলোখিনি যাতে ভালে ভালে হৈ যায় আৰু সেয়া কামনা কৰি আছোঁ এইকেইটা দিন তিৰোতা মানুহৰ কাৰণে বহুত বেছি মানে সকলোৰে ছাপোৰ্ট লাগে মৰম লাগে এইখিনি সময়ত গতিকে যিমানখিনি কেয়াৰ লাগে তো এইখিনি সময়টো জানেই আৰু এইফালে অকণমান আলহী চালহী মাতা গৈছে তো এতিয়া ভাত তাতখিনি দিয়া হৈ গ'ল আৰু ফাইনেলি বেছি মানুহ মাতা নাই যিহেতুকে এতিয়া আমি খাবলৈ বহিছোঁ বা মই আৰু ভণ্টি আমি তিনিওজনে খাব বহিছোঁ আৰু খানা সঁচাকৈ পেহাই বনাইছে আৰু পেহী আৰু পেহাই যোৱাটো ভিডিঅ'টো দেখাইছিলোঁ পেহী তো বহুতেই বেছি মানে খানা ইমান টেষ্টি মানে গৰম যদিও মানে খাইছোঁ আৰু আইটেম বহুত বেছি হৈ গৈছিল চ' বহুত বেছি ভাল লাগিল খাই আৰু আমাৰো ভাল লাগিল বা কেনেকৈ ধুনীয়াকৈ এসাঁজ খুৱাব পাৰিলোঁ যে আৰু সেয়াই আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালে ভালে সকলোখিনি হৈ যায় বাৰ বেছি দিন নাই আৰু এমাহমান মাজত আছে তো আপোনালোকতো শ্বেয়াৰ কৰিমেই সকলোখিনি আৰু এইফালে জেঠীয়ে পূৰা এক্সাইটেড হৈ আছে মা আৰু জেঠীক একেলগে বহাই দিছোঁ আৰু এইফালে এওঁ কিবা জোকাই আছিল চাগে জেঠীলৈ ধেমালি কৰিয়ে থাকে তো ধেমালি কৰি আছে আৰু সেইবিলাকেই আৰু শ্বেয়াৰ কৰি আছোঁ আপোনালোকৰ এইফালে আমিও বহিছোঁ আনফালে এতিয়া বাৰ্থডে জ্বালা ফ্ৰিজৰ পানী আমি খালোঁ সেনেকৈ আছোঁ যা কষ্ট কৰি আৰু আমাৰ ৰান্ধনী আজি সঁচা নাম ৰাখি দিছে ৰান্ধনী কিন্তু মজা ৰান্ধছি সঁচাকৈ পেহা একদম মই এনেকুৱা নাই চিৰিয়াছলি কৈছোঁ বিদ্যা ভাল হৈছে হয়নে না এই ঘৰৰ আৰু এইফালে পূৰা জেণ্টছ পাৰ্টি আৰামত খাইছে একদম জুতি লগাই লগাই খাইছে আৰু পূৰা ফ্ৰিজৰ পানী চানী লৈ আমি আৰু তেনেকৈ গৰমে চৰমে খালোঁ তো এইবোৰ চলি আছে আৰু আনফালে বাচ্ছা পাৰ্টিৰো পূৰা মস্তি চলি আছে এইফালে ক্ৰিকেট খেল চলি আছে আৰু আনফালে আমিও পিছ পৰি থকা নাই আমাৰো পূৰা মিটিং চলি আছে নামত বহুত কষ্ট কৰি আছোঁ আমি নচা আমি আৰু ৰখি আছোঁ আৰু নতুন মেহমান অহাৰ কাৰণে আমি ৰখি আছোঁ কষ্ট কৰি খাই আছোঁ আৰু নেক্সট চুজা আমাৰ ঘৰত যাব ভিডিঅ'ত কৈ দিওঁ নহ'লে মিছা মাত কৰে নাযাওঁ বুলি ভিডিঅ'ত আৰু তাই কাল চেণ্ডেল পিন্ধি দেখা ৰ'ব বেক কৰি পেলাই চেণ্ডেল খুলখেলাকে নিপিন্ধো কোনে পিন্ধিব কচোন হয়নে ধৰব অলপ খালী হৈ যাওক
বেয়া বহক না যাব দিয়ক চাহ খাইতো যাওঁ কমচে কম চাহ খাওক নাকি বেলেগ খাইছি বেয়া চাহ খাইছি নাকি বেলেগ খাব চাহ খাব কল্ড কফি বনাই দিম কল্ড কফি মই ভিডিঅ' কৰিম বেয়া বয়সে বেয়া বেছি কৰি আছে ৰান্ধনি আজি নাম ফাটি দিছি পেহা নাম উঠাই দিছে আৰু এতিয়া সন্ধিয়া সময়ত মানে পেহা যাব ওলাইছে আৰু আমি মানে জোৰ কৰি আছোঁ যে অকণমান সময় থাকক আৰু ভাল লাগিছে কিবা এটা থাকি আৰু সকলোৱে লগ হ'লে একদম মানে এৰিব মন নাযায় বহুত সময় কথা চথা পাতি থাকিব মন যায় এতিয়া সন্ধিয়া আকৌ মানে সকলোৰে ডিমাণ্ডত মানে এতিয়া কফি বনাব আহিছে বাই চাহ কোনো নাখাই বুলিছে গৰম হ'লে মানে কফি খাম বুলি ক'লে কফি খাব সকলোৰে মন গৈ আছিল বোলে তো কফি সঁচাকৈ কইনা চাবা আনিছেচোন কইনা চাবা আনিছে প্লেট লৈ আহিছে খাব লাগব বেয়া খাব লাগব বেয়া বেয়াৰ ভাগতো দি পঠো তো আমি সকলোৱে মিলি এতিয়া কফি লগত এইবোৰ নাস্তা চাস্তা আছে খাই পুৰা এনজয় কৰি কথা কৈ আছোঁ আৰু সঁচাকৈ কফিও বহুত বেছি ভাল লাগিছিল খাই দিনা বাই বনাইছিল আৰু এইফালে ৰাতি এতিয়া সকলোখিনি আছেই বাৰু তথাপি মানে এতিয়া মানে আলু ফ্ৰাই কৰিছোঁ ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি এনেকৈ মানে ভাত তাত খাম বুলি ভাবিছোঁ আৰু বাহঁতেতো জানেই আৰু ইমান যিমান জলদি আহিম বুলি ক'লেও আহিব নিদিয়ে ভাত নোখোৱাকৈ তো বাই খুব জোৰ কৰি আছে তো ভাবিলোঁ দিনৰতো কিবা কিবি আছে দিনৰ খাব মন নাযায় আৰু এটা বস্তু বাৰে বাৰে তো আলু ফ্ৰাই কৰিছোঁ এনেকৈ পিঁয়াজ চিয়াজ দি সেনেকৈ মানে এতিয়া খাম বুলি আৰু খাই মেলি আকৌ ঘৰত আহি গ'লোঁ তো দিনটো এনেকৈ পাৰ কৰিলোঁ ছানডে' ছেটাৰডে'ৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ মোৰ ডেইলি লাইফ এটা ক'ত কি কৰি আছোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ চ' যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্টখিনি কৰিব আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আৰু চেনেলটো যদি কোনোবাই নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব এফালে এতিয়া এওঁলোকে খাইছে তাৰপিছত আমি খাম তাৰপিছত সকলোৱে ঘৰে ঘৰে গুচি যাম আৰু সিদিনা দিনটো বহুত বেছি ভাল লাগিল বহুত বেছি এনজয় কৰিলোঁ আৰু ভণ্টিৰ লগত কটোৱা সময়খিনি বহুত বেছি ভাল লাগিল চ' একো ডকুমেণ্ট ফটো শ্বেয়াৰ কৰিছোঁ আমাৰ পূৰা একদম মেমৰিজ হিচাপে ৰাখি থৈ দিলোঁ ইউটিউবত তো ফটো দুকপিৰ সহায়েৰে ভিডিঅ'টো সামৰণি মাৰিছোঁ চ' এইফালে কথা পাতি খাই আছোঁ পূৰা একদম ধুনীয়াকৈ বাবুহঁতক আৰু দেউতাহঁতক বহাই দিছোঁ এতিয়া তাৰপিছত আমি খাম আৰু চাই থাকিব আৰু ভিডিঅ'বোৰ কিনো ক'ম চাই থাকিব মোৰ ডেইলি ব্লগছবোৰ ডেইলি ৰুটিনবোৰ শ্বেয়াৰ কৰি থাকোঁ আৰু সকলোখিনি দেখাই থাকোঁ আৰু এইফালে বাৰ ঘৰত এতিয়া অলপমান যোৱা মেলা হৈয়ে থাকিব তো আপোনালোকে চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ আৰু এইফালে যোৱাৰ সময়ত বাবুহঁতে যে আইতা মানে জেঠীৰ ৰুমত আৰু আইতাকৰ ৰুমত থাকি বহুত বেছি ভাল পায় এতিয়া বাই বাই দিয়া সময় আৰু ইয়াৰ লগতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আজিলৈ বাই বাই।